২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলত মুখ্য আঘাত। মাত্ৰ ৩ মাহ পূৰ্বে ৰাইজৰ দলত যোগদান কৰা যুৱ সমাজকৰ্মী গোলাম বাবু কিবৰিয়াই এৰিলে অখিল গগৈৰ ৰাইজৰ দল। আগন্তুক নিৰ্বাচনত গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ গোলাম বাবু কিবৰিয়াই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চা চলি থকাৰ সময়তে হঠাৎ কিয় ৰাইজৰ দল ত্যাগ কৰিলে যুৱ নেতাগৰাকীয়ে? দ্য ৱেব টুডেৰ সৈতে হোৱা আছুতীয়া টেলিফোনিক সাক্ষাৎকাৰত কি ক'লে গোলাম বাবু কিবৰিয়াই? বিগত ৩ মাহমান আগত মই ৰাইজৰ দলত যোগদান কৰিছিলোঁ। ৰাইজৰ দলত যোগদান কৰা মোৰ মুখ্য কাৰণটোৱে আছিল যে অখিল গগৈ ডাঙৰীয়া এটা জাতীয়তাবাদী চিন্তাধাৰাৰে আগবাঢ়ি যায়, অসম আৰু অসমীয়াৰ হৈ বৃহত্তৰ অসমীয়াৰ স্বাৰ্থত তেওঁ কাম কৰিব বুলি, তেওঁ অসমৰ জাতীয় চেতনাক লৈ আগবাঢ়ি যায় বুলি মই ভাবিছিলোঁ। তেনে ক্ষেত্ৰত মই তেওঁৰ আদৰ্শ আৰু চিন্তাধাৰাৰ প্ৰতি আকৰ্ষিত হৈ মই ৰাইজৰ দলত যোগদান কৰিছোঁ। এতিয়া মই ৰাইজৰ দলত যোগদান কৰাৰ পিছত মই দেখা পাইছোঁ যে অখিল গগৈ ডাঙৰীয়াই নিজকে বিধানসভাৰ মাজমজিয়াত সেই গৰ্জনখিনি দেখা পাওঁ। আচল অৰ্থত কংগ্ৰেছৰ আগত নিজকে আত্মসমৰ্পণ কৰিছে। এলায়েন্সৰ পক্ষত তেওঁ থাকি পুৰা ৰাইজৰ দলটোৱে তেওঁ বৰবাদ কৰিব ওলাইছে তেখেতে। এলায়েন্স লাগে। কংগ্ৰেছে আমাক বাৰম্বাৰ এলাগী কৰিব বিচাৰিছে, কংগ্ৰেছে আমাক গুৰুত্ব দিয়া নাই। তাৰপিছতে কিন্তু অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ দলৰ কংগ্ৰেছৰ প্ৰতি যি সেই মহভংগ কিন্তু হোৱা নাই। গতিকে জাতীয় চিন্তাধাৰাৰে আগবঢ়া এজন ব্যক্তিয়ে যেতিয়া ৰাষ্ট্ৰীয় দলৰ আগত নিজকে আত্মসমৰ্পণ কৰে, তেনে কাৰ্যক মই এজন ৰাইজৰ দলৰ সাধাৰণ নাগৰিক হিচাপে দুখ পাইছোঁ, কষ্ট পাইছোঁ। আৰু দ্বিতীয়তে কথা হ'ল অখিল গগৈ ডাঙৰীয়াই যি জলেশ্বৰ সমষ্টিক লৈ তেওঁ পৰিকল্পনা আছিল, সেই পৰিকল্পনাবোৰ গোকাত মিছা আছিল। মোক কোৱা প্ৰত্যেকটো কথা অসত্য আছিল। জলেশ্বৰ সমষ্টিবাসীক তেওঁ ঠগিলে, জলেশ্বৰ সমষ্টিবাসীৰ লগত তেওঁ প্ৰতাৰণা কৰিলে। যিহেতু মই জলেশ্বৰ সমষ্টিৰ এজন নাগৰিক, জলেশ্বৰ সমষ্টিৰ এখন যুৱক, এজন সচেতন ব্যক্তি, তেনে ক্ষেত্ৰত মই ভাবোঁ কি আমাৰ ৰাইজৰ দলে আমাৰ জলেশ্বৰ সমষ্টিৰ জনসাধাৰণৰ লগত ঠগা কামটোৱে মোক ব্যথিত কৰিছে। এই দুটা মুখ্য কাৰণ যে তেওঁ নিজকে ব্ৰিটিছ জোৱাই বুলি মই কৈছোঁ। ব্ৰিটিছৰ জোৱাইৰ আগত নিজকে আত্মসমৰ্পণ কৰা কাৰ্য আৰু জলেশ্বৰ সমষ্টিৰ লগত কৰা প্ৰতাৰণাৰ ফলত মই ৰাইজৰ দল ত্যাগ কৰিছোঁ। ৰাইজৰ দল ত্যাগ কৰি জলেশ্বৰ সমষ্টিৰ পৰা অন্য দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি দ্য ৱেব টুডেৰ ফালৰ পৰা সোধা প্ৰশ্নৰ উত্তৰটো পোনচাতে নস্যাৎ কৰে গোলাম বাবু কিবৰিয়াই। নাই, তেনেকুৱা কোনো ধৰণৰ পৰিকল্পনা মোৰ নাই। এতিয়া মই সতীৰ্থসকলৰ লগত কথা পাতিছোঁ, অইন কোনো দলত যোগদান কৰাৰ কোনো কথা এতিয়ালৈকে আমি ভবা নাই। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি চৰ্চা চলা গোলাম বাবু কিবৰিয়াই মুখ্যমন্ত্ৰী অথবা বিজেপি দলৰ এজেণ্ট হিচাপে ৰাইজৰ দলত যোগদান কৰিছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত গোলাম বাবু কিবৰিয়াই কি ক'লে শুনক। এইটো টোটেলি মিছা কথা, টোটেলি মনে সজা মনে গঢ়া কথা। এতিয়া চাওক, কোনো ব্যক্তিয়ে কাৰোবাৰ লগত যদি ব্যক্তিগত সম্পৰ্ক থাকে, যদি কোনোবা দাদা ভাইটিৰ নিচিনা মৰম ক'ৰবাত লুকাই থাকে, বা আমি নিজৰ এটা ধৰক পাৰিবাৰিক সম্পৰ্ক যদি বজাব চেষ্টা কৰোঁ, য'তে নহওক, যোনেই নহওক, এইটো কেতিয়া অপৰাধ হ'ব নোৱাৰে মই ভাবোঁ। আৰু এইটো মোৰ যদি আছে কাৰোবাৰ লগত সম্পৰ্ক, বিজেপিৰ মানুহৰ লগতে হওক বা অইন কোনো মানুহৰ লগতে হওক, এইটো কোনো নহয়, অপৰাধ নহয়। দ্বিতীয়তে ৰাজনৈতিক কথা বতৰাবোৰ মোৰ বিজেপিৰ যিখিনি আপুনি মন্ত্ৰীৰ ঘনিষ্ঠৰ কথা কৈছে বা অইন যিবিলাক কথা কৈছে, মই কোনো ধৰণৰ ৰাজনৈতিক কথা বতৰাবোৰ তেওঁলোকৰ লগত নহয়। আৰু কথাটো হৈছে কি, মই স্ব ইচ্ছাৰে ৰাইজৰ দলত যোগদান কৰিছিলোঁ। ব্যুৰো ৰিপৰ্ট, দ্য ৱেব টুডে।